সো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল AS02 ব্লগ। আজি আপোনালোকক এটা মোৰ নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ পাছত, আজি 15 দিনমান হ'ল ব্লগ দিয়া নাই। 15 দিনৰ পাছত মানে মোৰ চেনেলটো এনেকুৱা হৈ গৈছে, মৰাউখীৰ নিচিনা হৈ গৈছে। 15 দিনৰ পাছতে আহি আছে মোৰ ব্লগবিলাক, মানে তেনেকুৱা টাইপ হৈ আছে। চ' আজি 15 দিনৰ পাছত অকণমান সময় পাইছোঁ, সেইকাৰণে ব্লগ এটা বনাবলৈ ট্ৰাই কৰিছোঁ। মানে ব্লগ বনাই মানে অকণমান ওলাই যাম। চ' ময়ো ওলাই যাওঁ আৰু মোৰ লগতে আপোনালোকেও মোৰ লগতে ওলাই যাওক, মানে অকণমান নতুন জেগা এটা চাওক। কাৰণ মই নতুন নতুন জেগাবিলাকে দেখাবলৈ ট্ৰাই কৰোঁ সদায়। মানে ডেইলি ব্লগনো কি দেখাম, হয় নহয়? সেইকাৰণে মই আজিলৈকে তেনেকুৱা ডেইলি ব্লগ বুলিবলৈ এৰা নাই। চ' মই যেতিয়াই ব্লগ এটা বনাবলৈ ষ্টাৰ্ট কৰোঁ, তেতিয়া মই এটা মানে প্লেচ, মানে যোনটো প্লেচত যাই পেলাই মই কিবা এটা আপোনালোকক দেখাব পাৰোঁ, তেনেকুৱা ব্লগহে মানে মই বনাওঁ। চ' আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া গম পাব যে মই কোন জেগাত গৈ আছোঁ আৰু কেনেকুৱা জেগাত গৈ আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। চ' ব্লগটো আৰম্ভ কৰোঁ আহক। তো বাইক ষ্টাৰ্ট কৰোঁতে মানে ফালাফালি আৰম্ভ। গাঁৱত ইমান স্পীড নাযাওঁ বাৰু, তথাপিও অলপ যেনে 40-50 এনেকুৱা কণ্ডিশ্যনত। তো আজি বহুত দিনৰ মূৰত মানে ব্লগ বনাবলৈ আহিছোঁ। মনটো অলপমান ভাল লাগি আছে, নাজানো কিয় বাৰু। পাহাৰ আছে, মানে এইটো ডিষ্ট্ৰিক্টটো আপোনাৰ পাহাৰখনৰ পৰা কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হৈ যায়। হৈছে আপোনাৰ আমচৈ শিৱকুণ্ড। বান্দৰ কেইটামান দেখিছিলোঁ, সিহঁতৰ নেগুৰবিলাক ডাঙৰ ডাঙৰ, কি বান্দৰ নাজানো। মানে লগৰটোৱে দেখি একদম হেৰি কৈছে, এইকেইটা হনুমান বা লেংগুৰ। নেগুৰডালক সি লেংগুৰ বুলি কয়। মানে হনুমানটোক কৈছে এই হলুৱাল। মই মানে শুনি এনেকুৱা হাঁহ ধৰিছে, ই বোলে কি কৈছা তুমি? সি কৈছে হলুৱাল। তখন এনেকুৱা। সেইফালে এটা গেট আছে সোমোৱা, এইটো মাজতো ব্লক হৈ গ'ল, বন্ধ কৰি দিলে। মানে এইটো লোহাৰ কিবা প্ৰব্লেম হৈ গ'ল চাগে। বাকী এইটো এটা নতুনকৈ বনাই দিছে। বাকী এইটো সৰু সুৰাকৈ এটা জুৰি আছে, ই তাৰপৰা আহি আছে। মন্দিৰটো সেই তাত আছে, মই আপোনালোকক দেখাই আছোঁ। চ' মোৰ ব্লগটো শেষলৈকে চাই থাকিব। যদি ব্লগটো চাই ভাল পায়, তেতিয়াহ'লে
লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলে বহুত হেল্প হয়। বাই বাই কৈ থাকোঁ সদায় মানে ছাবস্ক্ৰাইব কৰি দিব। কেতিয়া মোৰ মনিটাইজ কেতিয়া হ'ব সেইটো টেনশ্যন হৈ থাকে। ইয়াতে ফুলৰ পুলি লগোৱা হৈ আছে। এইটো এটা গাই গৰু মাত্ৰ এটা মূৰ্তি বনোৱা হৈ আছে। বাকী সেই মন্দিৰটোতে এইটো মানুহটোৱে বিৰি এটা খাই আছে। বাকী লোকেশ্যনটো আপোনাক দেখাই আছোঁ, পূৰা নেচাৰেলি ফ্ৰেছ হয়। ইয়াত আহি পেলাই মানে 1 জানুৱাৰীতে ইয়াত বহুত মানুহ হয়। 1 জানুৱাৰী মানে 31 ডিচেম্বৰ মানৰ পৰা আপোনাৰ ইয়াত আপুনি খোজ কাঢ়িবলৈ জেগা নাইকিয়া হৈ থাকিব, এনেকুৱা মানুহ মানে ইমান দূৰ দূৰণিৰ পৰা। তো জেগাটো এনেকুৱা দেখিব পাইছে। এইফালেদি জড়িত গৈছে। এইটো শিৱ মন্দিৰ, হৰ হৰ মহাদেৱ। নোসোমালেও দূৰৰ পৰাই সেৱা কৰিম। হে ভগৱান, হে মহাদেৱ, সদায় আমাক চকু মেলি চাবা। মোক বুলিয়ে নহয় সকলোকে চাবা। ভিতৰলৈ নোসোমাওঁ বাৰু, দূৰৰ পৰাই আপোনালোকক দৰ্শন কৰাবলৈ ট্ৰাই কৰিম। তো এইটো হৈছে শিৱ মন্দিৰটো, খুব সুন্দৰকৈ সেই চাইডৰ পৰা আপোনাৰ জুৰিটো নামি গৈ আছে। ইয়াতে আপোনাৰ শিৱ বাবা আমাৰ মূৰ্তিটো আছে। বাকী এইটো মন্দিৰটো। বাকী ইয়াত আহি আপোনালোকে সেৱা কৰিব পাৰে। বাকী এইবোৰ পাথৰ সুন্দৰকৈ। মই চেণ্ডেলযোৰ মানে ইয়াতে খুলি থৈ দিছিলোঁ, চেণ্ডেলযোৰ দেখাইছোঁ, দেখিছে। বাকী জুৰিটো এনেকুৱা, জুৰিটো মানে ইমান ধুনীয়া দেখিছেনে। পানীবিলাক সেই চাইডৰ পৰা কি ধুনীয়াকৈ আহি আছে। যেতিয়া মানে বৰষুণ যেতিয়া বাৰিষা মানে দিন হৈ থাকে তেতিয়া বেছি পানী হয়, ইয়াত পূৰা ফুল হৈ থাকে। এইবোৰ জেগাত পাথৰবিলাক পানীৰ তলত থাকে, কিন্তু বৰ্তমান পানীটো শুকাই গৈছে কাৰণে পানী বহুত কম হৈ আছে। চ' আজিৰ দিনটো এনেকৈয়ে গ'লোঁ আৰু মানে মোক বৰ্তমান আকৌ দেউতাই মাতি আছিলে ফোন কৰি পেলাই, কিবা মানে আমাৰ ৰেচন কাৰ্ডৰ বোলে আধাৰ কাৰ্ডৰ কিবা আকৌ ফিংগাৰপ্ৰিণ্ট দিব লাগে। চ' মই আকৌ তালৈও যাব লাগিব। ত' ইয়াৰ পৰা ওলাই লৈ যিমানখিনি পাৰিলোঁ দেখাইছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলে মোৰ বহুত হেল্প হয়। যেন তেন 1000 ছাবস্ক্ৰাইবাৰ হ'লে মানে মোৰ মনটো বহুত ভাল লাগিব। 1000 ছাবস্ক্ৰাইবাৰ হোৱাৰ পাছত কি হয় যে মনত এটা জোচ আহে। আপোনালোকৰ যোনবিলাক মানে ব্লগাৰ সেই মানে তেখেতলোকে বুজি পাব হয়তো মানে 1000 ছাবস্ক্ৰাইবাৰ হোৱাৰ পাছত অকণমান ব্লগিং কৰিবলৈ মানে মটিভেট হয় যে মানুহৰ আগত বৰ্তমান মানে কেমেৰাটো উলিয়াই পেলাই ভিডিঅ' এটা বনাবলৈ মানে লাজ লাগে, কেতিয়াবা এই মন নাযায়, আফচোচ লাগি থাকে। তেতিয়া কিন্তু যেতিয়া 1000 ছাবস্ক্ৰাইবাৰ হৈ যাব মানে মানুহৰ সেই লাজ ভাৱটো মোৰ মতে আৰু যে সেই লাজ ভাৱটো নাইকিয়া হৈ যাব। যে মানুহজনে যদি সোধে যে দিয়াচোন তোমাৰ চেনেলটো চাওঁ বুলি কৈ, তেতিয়া দেখাবলৈ মানে অকণমান ভাল লাগে। চ' এনেকুৱা আৰু ছাবস্ক্ৰাইবটো কৰি দিব। ছাবস্ক্ৰাইব কৰিলে বহুত হেল্প হয়। ত' ইয়াকে কৈ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।